যদি আপোনাৰ নাম ৰেচন কাৰ্ডখনত আছে তেনে ক্ষেত্ৰত আপুনিও লাভ কৰিব 20,000 টকা আপোনালোকৰ পৰিয়ালত যিমান কেইজন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত আছে প্ৰত্যেকজনে কিন্তু 20,000 টকা লাভ কৰিব আৰু ইয়াৰ বাবে কিন্তু আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব কিন্তু এই আঁচনিটোৰ বিষয়ে 99% মানুহেই নাজানে যে ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিৰ বাবে 20,000 টকাৰ এটা ক্লেম কৰিব পৰা সুবিধা থাকে মানে আপোনালোকে 20,000 টকা এটাৰ বাবে ক্লেম কৰিব পাৰিব যদি আপোনাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত আছে গতিকে আপোনালোকে কেনেকৈ কৰিব পাৰিব আপোনালোকে ক'ৰ পৰা কৰিব কেতিয়া কৰিব পাৰিব কি নথিপত্ৰ লাগিব সকলো বিষয়বস্তু লৈ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আপোনালোকে সকলো তথ্য দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফলো কৰি ভিডিঅ'টা শ্বেয়াৰ মাৰি দিব যেনক এই বিষয়খিনি অৰ্থাৎ ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে কেনেকৈ 20,000 টকা লাভ কৰিব এই বিষয়টো যদি আপোনালোকে ভালকৈ জানিব বিচাৰে তেনে ক্ষেত্ৰত এটা পোৰ্টেলত যাব লাগিব যেটো পোৰ্টেলত কি সকলো তথ্য আছে আৰু তাৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব সকলো ডিটেইলছ তাতে দিয়া আছে তো এইখিনিতে মই আৰু এটা বিষয় আপোনালোকক জনাব বিচাৰো সো আপুনি চৰকাৰী আঁচনিসমূহৰ লগতে কিন্তু আপুনি যদি বিচাৰে ঘৰত বহি কিন্তু পাৰ্ট টাইম জব কৰি প্ৰতিদিনে আপোনাক 500 পৰা 1000 টকা এটা ইজিলি ইনকাম কৰিব পাৰিব আৰু মই অলৰেডি ইনকাম কৰি আছো যাৰ ইনকাম প্ৰুফ মই আপোনালোকক এতিয়া দেখুৱাই আছো পেমেন্ট প্ৰুফত চাইডক ইয়াতে কিন্তু মোৰ 31 ডিসেম্বৰ তাৰিখে এটা চাওক মই ওপেন কৰি আপোনালোকক আকৌ দেখুৱাই আছো ইয়াতে চাওক 31 ডিসেম্বৰ তাৰিখে মোৰ 17340 টকা মোৰ বেংক একাউণ্টত ক্ৰেডিট হৈছিল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া মই এপছটো ওপেন কৰি দেখুৱাই আছো চাওক মই এপছটো ওপেন কৰিছো মই ট্ৰানজাকচন অপচনত ক্লিক কৰিলো ট্ৰানজাকচন অপচনত ক্লিক কৰাৰ লগে লগে এটা চাওক মই 25500 টকা উইথড্ৰ লগাইছো আপোনালোকে দেখিবলৈ পাইছে আৰু এই টকাটো আহিবলৈ 10 বিজনেছ ডেজৰ ভিতৰত কিন্তু টকাটো আহি যায় 100% টকাটো আহি যায় বহুত সংখ্যক ভাবে যে টকা নাহে বুলি ইয়াতে 100% টকাটো আহি যাব 10 বিজনেছ ডেছৰ ভিতৰত টকাটো আহি যাব আপোনালোকে দেখিবলৈ পাইছে 31 ডিসেম্বৰৰ পিছত মই 25500 টকা অলৰেডি ইনকাম কৰিলো আৰু এটা চাওক মোৰ ওয়ালেটত এতিয়াও 2600 টকা আকৌ জমা হৈ গৈছে তো আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা 100% ফ্ৰীত ইনকাম কৰিব পাৰিব যদি বিচাৰে যে আপুনি এনেকৈ ইনকাম কৰিব মাহিলি 20 পৰা 30000 টকা তেনে ক্ষেত্ৰত এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টো চাই আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰে আৰু 100% ৰিয়েল 100% ফ্ৰীত আপোনালোকে ইনকাম কৰিব পাৰিব এতে কোনো ধৰণৰ আপোনালোকে টকা লগাব নালাগে কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে সম্পূৰ্ণ ফ্ৰীত ইয়াৰ পৰা ইনকাম কৰিব পাৰিব যেনক মূল বিষয়বস্তুলৈ আগবাঢ়িছো পোনপ্ৰথমতে মই আপোনালোকক স্কিমটোৰ ডিটেইলছটো জনাই দি আছো তাৰ পিছত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম যে আপোনালোকে কেনেকৈ এই স্কিমৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব যেনক আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ স্কিমৰ নামটো সাৰ্চ কৰি দিব যেনেকৈ নেশ্যনেল ফেমিলি বেনিফিট স্কিম মই যেনেকৈ লিখিছো নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে জাস্ট লিখি সাৰ্চ কৰি দিব সার্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ৰিজাল্টসমূহ আহি যাব পোনপ্ৰথমতে ইয়াতে আপোনালোকে দেখিব পাইছে দা নেশ্যনেল ফেমিলি বেনিফিট স্কিম NFBS অৰ্থাৎ শৰ্ট ফৰ্মত ইয়াতে কিন্তু আপোনালোকে চাওক কেনেকৈ আছে যে আপোনালোকে লামসাম 20000 এটা লাভ কৰিব পৰিয়ালসমূহে যেনক আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ স্ক্ৰল ডাউন কৰি আহি মাই স্কিম যেটো দেখিব পাইছে নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে মাই স্কিম যেটো লিংক আছে আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰিলে আৰু ভালকৈ জানিব পাৰিব যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব আপোনালোকে দেখিব পাব মাই স্কিম পোৰ্টেলটোৰ ওপেন হৈছে ইয়াতে চাওক আপোনালোকে দেখিব পাইছে নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিলে ইয়াতে ডিটেইলছসমূহ জানিব পাৰিব লগতে ইয়াতে বেনিফিট আপোনালোকে কি পাব সেই বিষয়তে উল্লেখ কৰা হৈছে ইয়াতে চাওক যাতে আপোনালোকে ডিটেইলছখিনি ভালকৈ বুজি পায় তাৰ বাবে মই অসমীয়া লেংগুৱেজত ট্ৰান্সলেট কৰি লৈছো আৰু আপোনালোকে কিন্তু আবেদন প্ৰক্ৰিয়া সকলো ইয়াৰ পৰা জানিব পাৰিব ইয়াতে উল্লেখ কৰা হৈছে যে 20,000 মৃত দৰিদ্ৰ ঘৰৰ এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব যিজন স্থায়ী অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি ধৰা হ'ব ইয়াতে আপোনালোকে সবিশেষ ডিটেইলছত যেতিয়া ক্লিক কৰিব ইয়াতে কিন্তু আপোনালোকে ডিটেইলছসমূহ ভালকৈ চাব পাৰিব বিশেষত কি উল্লেখ কৰা হৈছে অৰ্থাৎ আপোনালোকে কেনেকৈ এই 20,000 টকা লাভ কৰিব সেই বিষয়ে কিন্তু ইয়াতে উল্লেখ কৰা হৈছে যেটো নেকি আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াতে কিন্তু উল্লেখ কৰা হৈছে আপোনালোকৰ পৰিয়ালৰ যিসকল সদস্যৰ নাম নেকি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে আৰু যিজনৰ বয়স নেকি 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত আছে তেনেকুৱা ধৰণৰ কোনো এজন সদস্য যদি মৃত্যুবৰণ কৰে তেনে ক্ষেত্ৰত আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়া হলে আপোনালোকে 20,000 টকা এককালীন সাহায্য এটা লাভ কৰিব আশা কৰো আপুনি নিশ্চয় বুজি পাইছে ধৰক আপোনালোকৰ পৰিয়ালৰ যিসকল নেকি সদস্য আছে সেইসকলৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত থকা 18 বছৰৰ পৰা 60 বছৰত ভিতৰত থকা যদি কোনো সদস্য মৃত্যুবৰণ কৰে তেতিয়া হলে আপোনালোকে এই স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে বহুতে ভাবিব পাৰে যে এইটো আমাৰ কি প্ৰয়োজন হ'ব চাওক আগতীয়াকৈ জানি ৰখাটো ভাল আপোনালোকে এতিয়া জানি ৰাখিলে পিছত এপ্লাই কৰাটো সহজ হ'ব যেনক আগৰ আপুনি নিশ্চয় বুজি পাইছে যে কোন সকলে কেতিয়া কেনেকৈ এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম
সো ফ্ৰেণ্ডসকল এপ্লাই কৰাৰ বাবে আপোনালোকে আকৌ নতুন ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি জাষ্ট আপোনালোকে লিখিব উমাং বুলি আপোনালোকে লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এই যেটো উমাং প্ৰথম ৱেবসাইট আছে বা প্ৰথম লিংক আছে ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব ইয়াৰ ওপৰত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু উমাংৰ পোৰ্টেলটো ওপেন হৈ যাব আপোনালোকে নিশ্চয় দেখিব লৈছে এনেকৈ উমাংৰ পোৰ্টেলটো ওপেন হ'ব এতিয়া আপোনালোকে ফাৰ্স্ট অফ অল কি কৰিব লাগিব এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে 3 লাইন এটা আছে 3 লাইনত আপোনালোকে যেতিয়া ক্লিক কৰিব এটা আপোনালোকে দেখিব পাব কেইবাটা অপচন খোল খাইছে ইয়াৰ পৰা আপোনালোকে এই যেটো লগইন এণ্ড ৰেজিষ্টাৰ অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত ইয়াতে লগইন অপচনটো আহি যাব ইয়াতে আপোনালোকে দেখিব পাইছে ইণ্টাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পিন নাম্বাৰ ইয়াতে ববলৈ দিছে পিন কোড এম পিন তো এতিয়া কথাটো হ'ল যে যদি আপোনালোকে এতিয়ালৈকে উমাংত ৰেজিষ্ট্ৰেচন কৰা হোৱা নাই অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো ৰেজিষ্টাৰ হিয়াৰ অপচন আছে বা এই যেটো অপচন দেখিব পাইছে লগইন ৰেজিষ্টাৰ উইথ ভেৰিফিকেশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি কিন্তু লগইন কৰিব পাৰিব আৰু যদি আপোনালোকে ভেৰিফিকেশ্যনত আইডিটো বনাই ৰাখিছে তেনে ক্ষেত্ৰত ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যেনক এতিয়া মই জাষ্ট কি কৰিম এই যেটো লগইন উইথ ওটিপি অপচন আছে ইয়াতে মই ক্লিক কৰি দিম মই ওটিপিৰ সৈতে লগইন কৰিম যেনক ইয়াতে কিন্তু মোৰ ওটিপি আহি গৈছে মই ওটিপিটো বহাই দিছো মই জাষ্ট ইয়াতে লগইন অপচনত ক্লিক কৰি দিম লগইন অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত উমাং পোৰ্টেলটো ওপেন হৈ যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে কিন্তু উমাং পোৰ্টেলটো ওপেন হৈছে তো ইয়াৰ পৰা কিন্তু আপোনালোকে বহুত ধৰণৰ সাৰ্ভিস লাভ কৰিব বহুত ধৰণৰ কাম কৰিব পাৰিব কিন্তু আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ নেশ্যনেল ফেমিলি বেনিফিট স্কিমৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব তাৰ বাবে আপোনালোকে এই যেটো সাৰ্চ অপচন আছে সাৰ্চ ইন উমাং আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে জাষ্ট সাৰ্চ কৰিব নেশ্যনেল ফেমিলি বেনিফিট স্কিম বুলি আপোনালোকে লিখি ইয়াতে সাৰ্চ কৰি দিব যেতিয়া আপোনালোকে সাৰ্চ কৰিব নেশ্যনেল ফেমিলি বেনিফিট স্কিম তাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ বহুত কেইটা অপচন আহিব আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে এই যেটো দেখিবলৈ পাইছে মিনিষ্টাৰী অফ ৰুৰাল এণ্ড ডেভেলপমেণ্ট নেশ্যনেল ফেমিলি স্কিম বেনিফিট ইয়াতে চাওক এনেকৈ উল্লেখ কৰা হৈছে তো আপোনালোকে চাওক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো এতিয়া জাষ্ট আপোনালোকে এই যেটো লিংক দেখিবলৈ পাইছে নেশ্যনেল বেনিফিট স্কিম ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ইয়াতে চাওক নেশ্যনেল ফেমিলি বেনিফিট স্কিম আৰু ইয়াতে কিন্তু উল্লেখ কৰা হৈছে আপোনালোকৰ ৰেচন কাৰ্ডটো থকাটো বাধ্যতামূলক আৰু ইয়াতে আপোনালোকৰ ডিটেইলছসমূহ এবাৰ পঢ়ি চাব পাৰিব যে মই আগত যিখিনি ডিটেইলছ দেখুৱাইছিলো সেই ডিটেইলছখিনি ইয়াতে উল্লেখ কৰা হৈছে যেনক এতিয়া আপোনালোকে জাষ্ট এপ্লাই কৰিবলৈ হলে এই যেটো এপ্লাই অপচন আছে এপ্লাই অপচনত ক্লিক কৰি দিব এপ্লাই অপচনত ক্লিক কৰাৰ লগে কিন্তু আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন ফৰ্মটো আহি যাব তো পোনপ্ৰথমতে ইয়াতে চাওক আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকে ফাৰ্স্ট টাইম কি কৰিব লাগিব স্কিম নেম এই অপচনটোত যেতিয়া ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত কেইবাটাও অপচন আছে তো আপোনালোকে একদম শেষৰ যেটো আছে NFBS নেশ্যনেল ফেমিলি বেনিফিট স্কিম আপোনালোকে এইটো ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে চাওক ষ্টেটটো আপোনাৰ সিলেক্ট কৰিব লাগিব আমাৰ যেটো আসাম ষ্টেট সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট দিব ইয়াতে আপোনালোকৰ এৰিয়া তাৰ পিছত ইয়াতে সাব ডিস্ট্ৰিক্ট গ্ৰাম পঞ্চায়ত ভিলেজ হাবিটেশন তাৰ পিছত ইয়াতে আপোনাৰ যোনজন ব্যক্তিৰ নামত এপ্লাই কৰিব ইয়াতে কিন্তু আপোনালোকে যোনজন ব্যক্তি নেকি মৃত্যুবৰণ কৰিছে সেইজনৰ নামত নহয় যোনজন ব্যক্তি নেকি আপোনালোকৰ পৰিয়ালৰ মুৰব্বী আছে যিজনে নেকি জিন্দা আছে অৰ্থাৎ জীৱিত আছে সেইজনৰ নাম বহাব ইয়াতে ফাদাৰ্স নাম বহাব সেইজনৰ ইয়াতে জেন্ডাৰ ইয়াতে ডেট অফ বাৰ্থ ইয়াতে আকৌ ডেট অফ বাৰ্থটো দিব লাগিব ডেট অফ ডেট অৰ্থাৎ কিমান তাৰিখে মৃত্যুবৰণ কৰিছে সেইটো দিব লাগিব ইয়াতে এছ ইয়াতে কাষ্ট আপোনালোকে STHC জেনাৰেল তাৰ পিছত ইয়াতে আপোনাৰ ফুল এড্ৰেছ পিন কোড এইসমূহ দিব লাগিব তাৰ পিছত আপোনালোকে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু চাওক ইয়াতে ক্লাইমেট ডিটেইলছসমূহ দিবলৈ দিছে আপোনালোকে ক্লাইমেট ডিটেইলছসমূহ দিব লাগিব অৰ্থাৎ ষ্টেট ডিস্ট্ৰিক্ট এৰিয়া এইসমূহ আপোনালোকৰ সকলো ডিটেইলছ কিন্তু দিব লাগিব আৰু ইয়াতে আপোনালোকে এটা বস্তুটো বুজি নাপাব ৰিলেশ্যন উইথ ডিসকাৰ্সড অৰ্থাৎ আপুনি যোনজন ব্যক্তিৰ নামত এপ্লাই কৰি আছে অৰ্থাৎ আৰু যিজন ব্যক্তি নেকি মৃত্যুবৰণ কৰিছে সেইজন ব্যক্তিৰ লগত এইজন ব্যক্তিৰ লগত সম্বন্ধ কি অৰ্থাৎ কি ৰিলেশ্যন আপোনালোকে এটো কিন্তু ইয়াতে লিখি দিব লাগিব তো আশা কৰোঁ আপুনি নিশ্চয় এইখিনি বুজি পাইছে তাৰ পিছত আপোনালোকে নেক্সট স্টেপত একাউণ্ট ডিটেইলছসমূহ দিব লাগিব যেতিয়া আপোনালোকে ইয়াতে বেনিফিচিয়াৰী নাম বহাব মোবাইল নম্বৰ বহাব তাৰ পিছত কিন্তু ইয়াতে আপোনালোকৰ পেমেন্ট তাৰ পিছত কিন্তু ইয়াতে আপোনাৰ পেমেন্ট ডিটেইলছটো আহি যাব অৰ্থাৎ আপুনি বেংক একাউণ্টটো সিলেক্ট কৰিব দিব আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চাওক আধাৰ ভেৰিফিকেশ্যন ইয়াতে আপোনালোকৰ নামটো পাব ইয়াতে আপোনালোকে কি কৰিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো পাব আৰু ইয়াতে ফটো আপলোড কৰিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ নামত এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ ফটো আপলোড কৰি আপোনালোকে জাস্ট সাবমিট কৰিলে আপোনাৰ এপ্লাই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব তো আশা কৰোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে আপোনালোকে নেশ্যনেল বেনিফিট স্কিমৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব আশা কৰিছো আপুনি নিশ্চয় দেখা পালে যে আপোনালোকে কেনেকৈ নেশ্যনেল ফেমিলি বেনিফিট স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব